Hello everyone, welcome back to my YouTube channel. More উন্নতি ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ আৰু মোৰ এইটো এটা সিৰিজ হ'ব গৈ আছে আপোনালোকে সিৰিজটো চাব পাৰিব দে সদায় এটা ভিডিঅ' আহিব সিৰিজটোৰ ওপৰত আৰু এই সিৰিজত মই এখন কিতাপ পঢ়িম যিখন কিতাপ লিখিছে শিৱ খেৰা আপোনালোকে নাম শুনিছে চাগে শিৱ খেৰা কিতাপখনৰ নাম হ'ল ইউ কেন উইন কিতাপখন ইমান সিম্পল ভাষাত ইংৰাজীত লিখা আছে যে মানে আপুনি এবাৰ পঢ়িলে কিতাপখনৰ মানে যেটো মানে পঢ়ি থাকিব মন যাব আপোনাৰ মানে পঢ়িব চিউৰলি মন যাব যে এবাৰ পঢ়িলে এবাৰ আপুনি ইংলিছ জানক বা নাজানক তথাপি আপুনি কিতাপখন পঢ়িলে বুজি পাব কিতাপখনে আপোনাক বহুত ইনস্পায়াৰ কৰিব তো আজিকালি কিতাপ পঢ়া বহুত নাই তথাপি কাৰণে মই ভাবিছোঁ যে মই বহুতে ভিডিঅ' চাই তো ভিডিঅ'তে মই হেৰি কৰি দিওঁ তাৰ প্ৰথম যেটো লাইন তাৰ প্ৰথম লাইনটো এটো বেষ্ট সেলিং বুক হয় এখন তাৰ যেটো প্ৰথম লাইন তাত এটা কথা লিখা আছে যে উইনাৰ্স don't do different things they do things differently যে উইনাৰ্স don't do different things they do things differently যিসকল মানে সফলতা পাইছে সেইসকলে কোনো ধৰণৰ বেলেগ কাম নকৰে সিহঁতে কামটো বেলেগ ধৰণে কৰে তো ইয়াৰ প্ৰথম লাইনতে মানে আপোনাক মানে আপোনাৰ থিংকিং বিলাক সলনি কৰি দিব তো আহক আমি এই সিৰিজটো আৰম্ভ কৰোঁ আপোনালোকৰ মতামত নিশ্চয় মোক জনাব কমেন্ট বক্স সদায় খোলা থাকিব আৰু সময় নষ্ট নকৰোঁ আহক আমি ইয়াৰ যিখিনি আছে ভিতৰত আমি সেইখিনি চাবলৈ চেষ্টা কৰোঁ ইয়াৰ অসমীয়া ভাৰ্জন এটাও আছে আপোনালোকে এইটো পঢ়িব পাৰে ইউ কেন উইনৰ আপুনিও জয় হ'ব পাৰে তাত আছে আপোনালোকৰ অসমীয়া এটা অনুবাদ কৰিছে সেইখনো পঢ়িব পাৰে বা এইখন আপুনি মোৰ ভিডিঅ'বিলাক চাই আপুনি ইয়াৰ শিকিব পাৰে কিতাপখনত আমাক মানে ষ্টৰী ওয়াইজ কিছুমান কথা বৰ্ণনা কৰিছে তো আহক প্ৰথম ষ্টৰীটো পঢ়ি লওঁ There was a man who made his living selling balloons at a fair মানে এজন মানুহ যি মানে জীৱিকা নিৰ্বাহ কৰে মানে বিভিন্ন ধৰণৰ অনুষ্ঠানত মানে বেলুন বিক্ৰী কৰি He had balloons of many different colors including red, yellow, blue and green বিভিন্ন ধৰণৰ বেলুন আছিল ৰঙা নীলা হালধীয়া Whenever business was slow he would release a helium-filled balloon into the air When the children saw the balloons go up they all wanted to one মানে তেখেতে যেতিয়া মানে তেখেতৰ মানে বিক্ৰী কম হয় তেতিয়া কি কৰে তেখেতে এটা হিলিয়াম মানে ভৰোৱা বেলুন ওপৰৰে এৰি দিয়ে আৰু ল'ৰা ছোৱালীবিলাকে সেইটো দেখি আহি মানে ক্ৰয় কৰিব বিচাৰে বেলুন তো all day he continued to release a balloon whenever the sales slow down সেইটো মানে প্ৰত্যেক দিনা তেখেতে তেনেকুৱা কৰে তাৰ মানে যেতিয়া স্লো হয় তেতিয়া মানে বিজনেছ স্লো হ'লে তেখেতে এটা বেলুন এৰি দিব আৰু যেতিয়া দেখিব ল'ৰা ছোৱালীবিলাকে তেতিয়া আহি সেইটো কিনা আৰম্ভ কৰে তাৰ বেলুনবিলাক তেনেকৈ সেল কৰে One day, the balloon man felt someone tugging at his jacket. He turned around and a little boy asked. এদিনাখন হঠাতে মানে তেখেতে ফিল কৰিলে তাৰ মানে জেকেটটো কোনো পিছফালৰ পৰা টানিছে তাৰ মানে সেই মেলাতে তেনেকৈ ফিল কৰিলে আৰু ঘূৰি চালে যে এজন সৰু ল'ৰাই তেখেতক মানে মাতিছে তাৰ মানে তাত সুধিছে ল'ৰাজনে যে if you release a black balloon would that also fly তেতিয়া ল'ৰাজনে সুধিছে যে আপুনি যদি এটা যদি কলা বেলুন আপুনি উৰিয়াই দিয়ে তেতিয়াহ'লে বেলুনটো উৰিবনে বাৰু Moved by the boy's concern the man replied gently son it is not the color of the balloons it is what is inside that makes it go up তেতিয়া মানুহজনে gently উত্তৰ দিছে যে it is not the color of the balloon এটা বেলুনৰ কালাৰৰ ওপৰত নিৰ্ভৰ নকৰে এটো নিৰ্ভৰ কৰে বেলুনটোৰ ভিতৰত কি আছে মানে ল'ৰাজনে সুধিছিল যে যদি আমি কলা বেলুন এটা উৰুৱাই দিও হেতু উৰিবনে তেতিয়া মানুহজনে কি কৈছিলে যে বেলুনটো কালাৰৰ ওপৰত নিৰ্ভৰ কৰে ভিতৰত কি আছে তো সেই কথাটো আমাক কি বুজাইছে যে the same principle applies to our life it is what inside that count and what is inside of us that makes us go up in our attitude আমাৰ সেই সেম ষ্টৰীটো সেই সেম কথাটো মানুহৰ জীৱনৰ লগতো আমাৰ হয় যে আমাৰ বাহিৰত কি হেতু মেটাৰ নকৰে আমাৰ ভিতৰত কি আছে হেতুহে মেটাৰ কৰে বা হেতুহে আমাৰ মেইন বস্তু যে উইলিয়াম জেমছ অফ হাৰ্ভাৰ্ড ইউনিভাৰ্সিটি তেখেতে এটা কথা কৈছিল যে the greatest discovery of my generation is that human beings can alter their lives by altering their attitude of mind
যে এজন মানুহে তেখেতৰ জীৱনটো মানে চেঞ্জ কৰি দিব পাৰে তেখেতৰ মানে এটিটিউড অফ মাইণ্ডছে তেখেতৰ এটিটিউডে তেখেতৰ জীৱনটোৰ ধাৰণা মানে জীৱনটোৱে সলনি কৰি দিব পাৰে তো প্ৰথম ষ্টৰিটোৰ পৰা আমি এইটো কথা বুজি পালোঁ যে আমাৰ ভিতৰত কি আছে সেইটো মেটাৰ কৰে আমাৰ বাহিৰৰ আমাৰ শৰীৰটো আমাৰ দেখাত কেনেকুৱা আমি সেইটো মেটাৰ নকৰে আমাৰ জীৱনত আমাৰ ভিতৰত কি আছে ভিতৰত আমাৰ কেনেকুৱা ধৰণৰ থিংকিং ভিতৰত আমাৰ কেনেকুৱা জোচ আমাৰ সেইটো মেটাৰ কৰে আমাৰ এটা সফল জীৱন পাবৰ কাৰণে আৰু আমাৰ যিটো হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি আছে তাতে এটা ৰিচাৰ্চ কৰিছে ৰিচাৰ্চত গম পাইছে যে আমাৰ এজন মানুহে যে যিকোনো পাৰ্চনে এটা জব পোৱাত হওক বা প্ৰমোশ্যন পোৱাত হওক বা যিকোনো সফলতাৰ ক্ষেত্ৰত 85% এটিটিউডে কাম কৰে অকল 15%হে মানে নলেজ বা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে আৰু আমাৰ যি ইনষ্টিটিউটবিলাক আছে আমাৰ স্কুলবিলাক আছে কলেজবিলাক আছে অকল 15% যিটো আছে সেইটোত গুৰুত্ব দিয়ে সেইকাৰণে আমাৰ কি হয় যিবিলাক ল'ৰা ছোৱালী অকল পঢ়াতে গুৰুত্ব দিয়ে তেখেতসকলে বেছি সফল হোৱা দেখা নাযায় যদি এটিটিউড নাথাকে মানে তেনেকুৱা যে অকল 85%হে আমাৰ এটিটিউডৰ ওপৰত ডিপেণ্ড কৰে আৰু অকল 15% নলেজৰ বেছৰ ওপৰত মানে দুটা যেতিয়া কম্বিনেশ্যন হ'ব তেতিয়া 100 আৰু সেইজনে ছাকচেছ ঠিক আছে যে এটা এবাৰ ষ্টৰি এটা মই আৰু কৈ দিওঁ আমাৰ মানে ভিন্দুৱে মোক কৈছিলে যে তেখেতসকলৰ ডিফেন্সৰ মানুহ যিহেতু মানে এটিটিউডটো লাগে তাৰমানে পূৰা ষ্ট্ৰং মানে এটা হেৰি এটিটিউড লাগে তো তেখেতসকলৰ যিটো জিডি তেখেতসকলে এবাৰ কিবা এনেকৈ হেৰি মিটিং হৈ থাকোঁতে মানে কি হ'ল তেখেতসকলক সুধিলে যে মানে ভাৰত স্বাধীন কেতিয়া হৈছিলে ডিফেন্সৰ মানুহ জোচ থাকে এটিটিউড থাকে তেতিয়া কি হ'ল এজনে বোলে পটককৈ মাত দিলে মানে ৰং এনচাৰ এটা দি দিলে মানে পূৰা ফুল কনফিডেঞ্চত এটিটিউডত দি দিলে মানে হেৰি আৰু উত্তৰ দি দিলে যে 1950 বুলি তো উত্তৰটো ভুল হ'ল কিন্তু তথাপি মানে সেই মানুহজনক মানে হেৰি কৰিলে মানে প্ৰশংসা কৰিলে অফিচাৰজনে কিয়নো মানে কি হৈছে হয়তো উত্তৰটো ভুলকৈ দিব পাৰে কিন্তু কি দিছে এটিটিউডত দিছে নিজৰ কনফিডেঞ্চত দিছে তো মানুহৰ ক্ষেত্ৰতো তেনেকুৱা মানে সদায় কনফিডেঞ্চত থাকিব লাগে আপোনালোকে যদি হেৰি চাইছে ন কি বুলি কয় MS ধোনী মুভিখন চাইছে তাত এটা চিন মানে কয় ধোনীয়ে যে মানে মেচখন আমি কেতিয়াই হাৰিলোঁ আমি খেলপথাৰত মেচখন হাৰা নাই আমি হাৰিছোঁ বাস্কেটবলৰ ফিল্ডত সেই মানে কোৰ্টত হাৰিছোঁ কিয় হাৰিছোঁ তেতিয়া চিনটো মনত কৰিবচোন কাৰণ যেতিয়া মানে ধোনীৰ টিমটো যেতিয়া কাষেদি গৈছিলে ইয়ুৱৰাজত পাৰ হৈ গৈছিলে তেতিয়াহ'লে সেই মানুহবিলাকে কি কৰিছিলে ইয়ুৱৰাজক মানে পূৰা ঘূৰি ঘূৰি চাইছিলে ন মানে ইমান মানে ভাল খেলুৱৈ কিবা কিবি ঘূৰি ঘূৰি চাইছিলে পূৰা মানে সেইটো কি বুজাইছে যে যুৱৰাজৰ এটিটিউড আৰু ধোনীহঁতৰ সেইটো টিমটোৰ সেই বাকীকেইটা মানে প্লেয়াৰৰ এটা মানে এটিটিউড নাই আৰু তাৰমানে সিহঁতৰ মানে অলপ দুৰ্বল তাৰমানে তো তাতেই মানে হাৰিলে খেলখন তো তেনেকুৱা ধৰণৰ কথা ইয়াতে এটিটিউড মানে লাগে মানুহৰ জীৱনত কিন্তু ভাল এটিটিউড বেয়া এটিটিউড নহয় তাৰপিছত আমাক ইয়াত দিছে যে এজন মানুহ কেন এ এক্সিকিউটিভ টু বি এ গুড এক্সিকিউটিভ উইদাউট এ গুড এটিটিউড can a students be a good student without a good attitude can parents teacher salesperson employer or employee be good in their rules without a good attitude নাথাকে যদি তেতিয়াহ'লে এইবিলাক মানে ভাল হ'ব পাৰে জানো এটা এটিটিউডৰ বহুত ভাগ আছে কিন্তু মানে লেভেল দি এটিটিউডটো নহয় আপোনাৰ এটা যেটো মানে এটা আপোনাৰ কনফিডেন্স এটিটিউড হেতু লাগিব আপোনাৰ জীৱনত তাৰপিছতে আপোনাক if attitude is such a critical factor in success, shouldn't you examine your attitude towards life and ask how your attitude will affect your goals? Second এটা আমাৰ story দিছে ইয়াতে A Course of Diamond বুলি কেনে A Course of Diamond মানে আমি ষ্টৰিটো পঢ়িলো যে হাফিজ was a farmer in Africa who was happy and content. হাফিজ নামৰ এজন ফাৰ্মাৰ আছিল খেতিয়ক যি মানে সুখী আছিল আৰু সন্তুষ্ট আছিল তাৰমানে আৰু যি আছে তাতে সন্তুষ্ট আছিল he was happy because he was content because he was happy মানে তেখেতে সুখী আছিল কাৰণ তেওঁ সন্তুষ্ট আছিল আৰু সন্তুষ্ট আছিল কাৰণে সুখী আছিল ঠিক আছে one day a wise man came to him and told him about the glory of diamonds and the power that goes along with them এদিনাখন এজন জ্ঞানী মানুহ এজন আহিল তেখেতৰ ওচৰত আহি কিনে ক'লে মানে ডায়মণ্ডৰ
যিটো মানে পাৱাৰ যিটো মানে ভেলু সেইটোৰ বিষয়ে ক'লে and the wise man said if you had a diamond of size of your thumb you could buy your own city if you had a diamond of size of first you could probably own your own country তেখেতে ক'লে যে আপোনাৰ যদি থামৰ সমান ডায়মণ্ড থাকিল হয় আপুনি চিটি এখন কিনিব পাৰিলে হয় আৰু যদি আপোনাৰ মুঠিৰ সমান ডায়মণ্ড থাকিল হয় তেতিয়া আপুনি গোটেই দেশখনে আপোনাৰ হ'ল হয় and then the wise man left আৰু হেনেকৈ কৈ মানুহজন গুচি গ'ল আৰু that night Hafiz could not sleep he was unhappy and he was discontented মানে সিদিনাখন ৰাতি হাফিজ শুব নোৱাৰিলে মানে কিয় শুব নোৱাৰিলে কাৰণ অসন্তুষ্ট আছিল কাৰণে দুখী আছিল আৰু অসন্তুষ্ট আছিল discontented মানে অসন্তুষ্ট আছিল he was unhappy because he was discontented and discontented because he was unhappy অসন্তুষ্টি কাৰণে অসুখী আৰু অসুখী কাৰণে অসন্তুষ্টি আছিল the next morning Hafiz made arrangement to sell his farm to care his family and went off in search of diamonds he looked all over Africa and couldn't find any he looked up through Europe and couldn't find any by the time he got Spain he was emotionally physically and financially depleted he was so disheartened that he committed suicide by throwing himself into the Barcelona river next morning তেখেতে কি কৰিলে যিজন ফাৰ্মাৰ আছিলে তেখেতে মানে সেই বস্তু তাৰ যিখিনি মাটি সেইখিনি মাটি বিক্ৰী কৰি কিনে পৰিয়ালক সেইখিনি পইচা দি কিনে তেখেতে মানে ডায়মণ্ড বিচাৰি গুচি গ'ল তেখেতে ডায়মণ্ড বিচাৰি কি পালে স্পেইন পালে মানে আপোনাৰ ইউৰোপ ঘূৰিলে একো নাপালে আফ্ৰিকা ঘূৰিলে একো নাপালে ইউৰোপ ঘূৰিলে ডায়মণ্ড নাপালে তাৰপিছত তেখেতে স্পেইন গুচি গ'ল স্পেইন পাই গ'ল মানে ঘূৰি আৰু তাত কি হ'ল তেখেতে মানে ইমোশ্যনেলি ফিজিকেলি মানে কিবা শূন্য হৈ গ'ল তাৰপিছত তেখেতে কি কৰিলে বাৰ্চিলোনা ৰিভাৰত মানে জাপ দি তেখেত মানে ঢুকাই থাকিলে তাৰপিছত কি হ'ল সেই যি মাটি বিক্ৰী কৰি গৈছিলে তাৰপিছত এইটো আহিলে যে বেক হোম দ্য পাৰ্চন হু হেড বট হিজ ফাৰ্ম ৱাজ ৱাটাৰিং দ্য কেমেলছ the stream that ran through the property. Across the stream, the rays of the morning sun hit a stone and made it sparkle like a rainbow. He thought the stone would good in his living room. He picked up the stone and put it on the mantelpiece. পিছদিনা কি হ'ল সেই যিজন ৱাইজ মেন আছিলে সেই মানুহজন সেই ফাৰ্মত আহিলে মানে সুধিলে তাৰপিছত কি হ'ল যিজন মানুহে কিনিছিলে সেই ফাৰ্মটো মানে তেখেতে কি কৰিলে কেমেলছ মানে ধুৱাই আছিলে নদীৰ মানে সেই মাটিখিনিৰ মাজেৰে কি হৈছে হেৰি বৈ গৈছে নিজৰা এটা বৈ গৈছে ষ্ট্ৰীম বৈ গৈছে বুলি কৈছে তাত কি হৈছে তাত ধুৱাই আছিলে কেমেলছ আৰু তেতিয়া তেখেতে কি হ'ল ৰাতিপুৱা এটা সূৰ্যৰ ৰশ্মি মানে এটা শিলত পৰি কিনে স্পাৰ্কেল হৈ আছে তাৰমানে উজ্জ্বল হৈ আছে আৰু ৰেইনব'ৰ নিচিনাকৈ আৰু তেখেতে মানে সেইটো ভাবি কিনে যে এইটো ভাল লাগিছে ভাবি সেইটো তাইৰ ঘৰত আহি লৈ আহিলে আৰু থৈ দিলে তেনেতে কি হ'ল সেই যে মানুহজন আছিল ৱাইজ মেনজন সেই মানুহজন আহি কিনে তেখেতক সুধিলে যে ইজ হাফিজ বেক দ্য নিউ অনাৰ ছেড ন' হোৱাই ডু ইউ আস্কড তেখেতে যে হাফিজ আহিছে নেকি তেখেতে যে নাই অহা কিয় লাগে আপোনাক বিকজ that is a diamond I recognize one when I see one the man said no that's not just a stone I picked up from the stream come I will show you there are many more they went to pick up some samples and sent for them for analysis Sure enough, the stones were diamonds. They found that the farm was indeed covered with acres of diamond. তেতিয়া মানুহজনে সুধিলে যে হাফিজক কিয় লাগে তেতিয়া মানুহজনে ক'লে যে মই মানে গম পাইছোঁ যে সেইটো এটা হীৰাৰ টুকুৰা তেতিয়া নিউ যিটো মানে মানুহজনে কিনিছিলে তেখেতে ক'লে নহয় সেইটো শিলৰ টুকুৰা মই তাৰ পৰা উঠাই আনিছোঁ আহক আপোনাক দেখুৱাই দিওঁ মানুহজনে গ'ল দুজন মানুহ গৈ কিনে সেইটো বস্তু উঠাই কিনে পৰীক্ষা কৰিব দিলে তেতিয়া গম পালে যে সেইটো আচলতে ডায়মণ্ডে হয় তো এইটো ষ্টৰীৰ পৰা হোৱাট ইজ দ্য মৰেল অফ দি ষ্টৰী এই ষ্টৰীটোৰ মৰেল কি আচলতে তাৰ পৰা ইয়াত মৰেল লিখিছে আমাৰ 6টা মৰেল ইয়াত মেনশ্যন কৰিছে সেইকেইটা প্ৰথমটো কি দিছে যে when your attitude is right we realize that we are all working on acres of diamonds opportunity is always under your feet we don't have to go anywhere all we need to do is recognize it ইয়াত এইটো কৈছে যে আমাৰ মানে অপৰচুনিটি আমাৰ বেলেগত ক'তো নাথাকে আমাৰ সদায় লগতে থাকে আমি সেইটো ৰিকগনাইজ কৰিব পাৰিব লাগিব এইটো মানে এইটো উই ডোন্ট হেভ টু গো এনিৱেৰ ক'তো যোৱাৰ প্ৰয়োজন নাই আমাৰ লগতে অপৰচুনিটি থাকে আমি সেইটো অকল ৰিকগনাইজ কৰিব পাৰিব লাগিব 2 নম্বৰ দিছে দ্য গ্ৰাছ অলৱেজ লুকছ গ্ৰীনাৰ অন দ্য আদাৰ ছাইড এটা যে মানে কি হৈছে যে আমাৰ যে বেলেগৰটো ভাল লাগে সেইটো কথা কৈছে যে বেলেগৰ ছাইডটো সদায় ভাল লাগে নিজতকৈ যে তাৰ জীৱনটো ভাল মোৰটো বেয়া অমুকৰ ভাল মানে বেলেগ ছাইডটো সদায় ভাল লাগে
While we are eyeing on grass on the other side, there are others who are eyeing the grass on your side. They would be happy to trade place with us. আমি যেতিয়া বেলেগৰ ফালে চাই থাকোঁ সুখী অনুভৱ কৰোঁ সিহঁতসকলেও আমাক চাই কিনে সুখী অনুভৱ কৰে মানে বেলেগে ভাবে যে আমি সুখী আছোঁ আমি ভাবোঁ যে বেলেগে সুখী আছোঁ আমাৰহে দুখ তেনেকুৱা ধৰণৰ হয় 3 নম্বৰ দিছে চাৰি নম্বৰ দিছে যে people we don't know how to recognize opportunity complain of noise when it knocks আমি আমাৰ অপৰচুনিটি আমি মানে নিজে মানে আমি ৰিকগনাইজ কৰিব নোৱাৰোঁ আৰু যেতিয়া মানে অপৰচুনিটি নক কৰে তেতিয়া আমি সেইটো হাল্লা বুলি ভাবোঁ আমি মানে অপৰচুনিটি কোনটো হয় সেইটো বাছি উলিয়াব নোৱাৰোঁ আৰু যেতিয়া অপৰচুনিটি আহে সি নক কৰে তেতিয়া আমি সেই নক কৰা চাউণ্ডটোক আমি হাল্লা বুলি ভাবোঁ মানে এইটো মানে আমি অপৰচুনিটি মানে আমি ৰিকগনাইজে কৰিব নাজানো তাৰপিছত দিছে যে লষ্ট অপৰচুনিটিজ আৰ ইজিয়াৰ ৰিকগনাইজ when they are leaving rather than when they are coming ইয়াত কি কৈছে এটা ভাল কথা হেৰি কৰিছে যে লষ্ট অপৰচুনিটিজ আৰ ইজিয়াৰ ৰিকগনাইজ যিটো মানে হেৰাই যোৱা অপৰচুনিটি সেইটো আমি মানে ভালকৈ মানে ৰিকগনাইজ কৰিব পাৰোঁ যিটো আমাৰ অপৰচুনিটি হেৰাই গ'ল কিন্তু যিটো আহি আছে অপৰচুনিটি সেইটো আমি মানে ৰিকগনাইজ কৰিব নোৱাৰোঁ আমাৰ চবৰে লাইফত তেনেকুৱা হয় যিটো মানে পাৰ হৈ যায় সেইটো আমাৰ কাৰণে ভাল অপৰচুনিটি বুলি আমি ভাবোঁ আৰু যিটো বৰ্তমান আমাৰ আহি আছে বা যিটো আছে অপৰচুনিটি সেইটো আমি মানে সদায় ৰিকগনাইজ কৰিবই নোৱাৰোঁ আমাৰ জীৱনটো তেনেকুৱা ধৰণৰ লাষ্টত দিছ ইজ অপৰচুনিটি অনলি নক্স ওৱান দ্য নেক্সট ওৱান মে বি বেটাৰ অৰ ৱৰ্ছ বাট নেভাৰ দ্য ছেম ওৱান দেট ইজ হোৱাই ইট ইজ ছ' ক্ৰুচিয়েল টু মেক দ্য ৰাইট ডিচিশ্যন এট দ্য ৰাইট টাইম এ ৰাইট ডিচিশ্যন এট দ্য ৰং টাইম বিকেমছ এ ৰং ডিচিশ্যন এই অপৰচুনিটি মাত্ৰ এবাৰ নক কৰে এটা ছেম অপৰচুনিটি এবাৰ নক কৰিব হয়তো পিছত যদি অপৰচুনিটি আহে তেতিয়া হয়তো এইটো ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে বাট নট দ্য ছেম মানে ছেম কেতিয়াও নহয় যিটো অপৰচুনিটি ছেম এটা আহিছিলে সেইটো কেতিয়াও ছেম নহয় নাহে হয়তো বেয়া হ'ব হয়তো ভাল হ'ব যে আৰু কৈছে যে এই ৰাইট ডিচিশ্যন এটা ভাল সিদ্ধান্ত বেয়া সময়ত সেইটো বেয়া সিদ্ধান্ততে পৰিণত হয় এনেকুৱা ধৰণৰ নিশ্চয় বহুতৰ লগতে হৈছে যে মানে ভাল সিদ্ধান্তই লৈছে কিন্তু বেয়া সময়ত সেইটো বেয়া সিদ্ধান্ততে পৰিণত হয় তো আৰু সেই কেতিয়াবা কি হয় আমাৰ এটা মাত্ৰ সিদ্ধান্তৰ কাৰণে আমাৰ লাইফৰ চাৰ্কেলটো মানে বা ৰাস্তাটো এনেকুৱা ধৰণৰ মানে গতি কৰে যিটো মানে আকৌ মানে ভাল পথত লৈ অহাটো মানে বহুত টান হৈ পৰে আৰু সেনেকৈয়ে কিছুমানৰ জীৱন শেষ হৈ যায় বা কিছুমানে বহুত চেষ্টা কৰি পথত আনিব পাৰে কিছুমানে নোৱাৰে তো আমাৰ এইবিলাক তেনেকুৱাই মানে লাইফ চাৰ্কেলবিলাক তো এই দুটা ষ্টৰী আমাৰ বহুত মানে ইনস্পায়াৰিং ষ্টৰী আচলতে যে আমাৰ এটিটিউড আমাৰ লগত থাকিব লাগে এটিটিউডে আমাৰ মেইন সফলতাৰ আমাৰ মেইন হেৰি মানে মূল চাবিকাঠি হিচাপত থাকে তাৰপিছত আমাৰ অপৰচুনিটি আমাৰ লগতে থাকে আমি ক'তো বিচাৰি যাব প্ৰয়োজন নাই আৰু বেলেগৰ ছাইডটো সদায় ভাল লাগে আৰু বেলেগকো আমাৰ ছাইডটো ভাল লাগে যিটো মানে থিংকিং ৰং আচলতে নিজৰ যিটো আছে তাতে ছেটিছফাইড হৈ থাকিব লাগে কাৰণ ইয়াত ক'লে যে কণ্টেণ্ট বিকজ হি ৱাজ হেপী আৰু সুখী কাৰণে তেওঁ সন্তুষ্ট আছিল আৰু সন্তুষ্ট কাৰণে তেখেতে সুখী আছিল আৰু অপৰচুনিটি সদায় এবাৰে নক কৰে নেক্সট টাইম যিটো আহিব সেইটো সদায় ভাল বা বেয়া হ'ব পাৰে ডণ্ট ন' চ' অপৰচুনিটি আহিলে গ্ৰেপ কৰাটো আমাৰ প্ৰয়োজন ৰিকগনাইজ কৰাটো প্ৰয়োজন তো আজিলৈ এইখিনিয়ে কাইলৈ আপোনাক আকৌ লগ পাম নতুন দুটা ষ্টৰীৰ সৈতে আজিলৈ এইখিনিয়ে থেংক ইউ